নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 ফেব্ৰুৱাৰী। 13 মাৰ্চৰ পৰা দিয়া হ'ব PMAYৰ অধীনত চৰকাৰী গড় নোপোৱা সকলৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। বিহুৰ উপহাৰ হিচাপে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 9,000 টকা প্ৰদান কৰিব। কেৱল এয়াই নহয়, দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। হোলীৰ উপহাৰ ল'বলৈ সাজু হওক দেশৰ কোটি কোটি কৃষকসকল আৰু হোলীৰ পূৰ্বে কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব। যিসকল মহিলাই এতিয়ালৈকে 10,000 টকাৰ চেক বনাই এতিয়া কমেণ্ট কৰক, কিয়নো অতি শীঘ্ৰে আত্মীয়কোটৰ 25,000 টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PMAYৰ অধীনত চৰকাৰী গড় নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী গড় নোপোৱা সকলক লৈ শীঘ্ৰে চলিব জৰীপ আৰু চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী গড়। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱা সকলোৱে এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চৰকাৰী গড় পোৱা নাই নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী গড়। লগতে চাহ শ্ৰমিকসকলক চৰকাৰে প্ৰদান কৰিব ভূমিৰ পট্টা। এটা নহয় দুটা নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব নিৰ্বাচনৰ পূৰ্বে। যদি আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিছিল, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো জৰীপ চলোৱা হ'ব নতুনকৈ চৰকাৰী গড় দিয়াৰ বাবে আৰু চাহ শ্ৰমিকক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব ভূমিৰ পট্টা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ ঘোষণা কৰিলে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাই পৰিব 2,000 টকা। হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধনৰাশি। হোলী হ'ব কিমান তাৰিখত আপুনি এতিয়াই চাই লওক, কিন্তু হোলীৰ পূৰ্বে কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা সোমাই যাব। পূৰ্বে ধন পোৱা কৃষকসকলেও নাপাব পাৰে PM কিষাণৰ টকা। আপুনি আগতে PM কিষাণৰ টকা পাইছিল নেকি? যদি আপুনি 21 নং কিস্তি 22 নং কিস্তিৰ টকা পাইছিল, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজি কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে কৈছে আপডেট বাধ্যতামূলক, অন্যথা আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ টকা নাপাব। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব কৈছে আপডেট, অথবা আজি যাওক আপোনাৰ সমীপৰ CHC কেন্দ্ৰলৈ গৈ আপোনালোকে কৈছে আপডেট কৰিব পাৰিব। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে নে নাই এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ। আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। মাটিৰ নথিপত্ৰখিনি সকলোখিনি অন্তৰ্ভুক্ত হৈ আছে নেকি PM কিষাণৰ লগত এতিয়া আপুনি চেক কৰক। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যিসকল কৃষকে PM কিষাণৰ টকা পাই আছে, এতিয়ালৈকে ফাৰ্মাৰ আইডি PM কিষাণৰ লগত লিংক কৰাই আজি ফাৰ্মাৰ আইডি লিংক কৰক। সকলো কৰাৰ পিছতে জানি লওক এইবাৰ আপুনি PM কিষাণৰ ধন পাব নে নাই। বহুতো কৃষকে নাজানে কেনেকৈ চেক কৰিব PM কিষাণৰ 22 নং কিস্তিৰ তালিকাত আপোনাৰ নাম আহিছেনে, বা আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ষ্টেটাছ, আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ 2,000 টকা সোমাব নাই। প্ৰথমতে যাওক আপুনি অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। কৃষকৰ বাবে মুকলি কৰা হৈছে নম্বৰ 15526। যদি কৃষকসকলৰ কিবা অসুবিধা হয়, তেনে ক্ষেত্ৰত লগে লগে জনাব পাৰিব এই নম্বৰতে। এতিয়া আপুনি নম্বৰটো ছেভ কৰি ৰাখক আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিহুৰ খৰচৰ চিন্তা নাই, কিয়নো লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 টকা। বিহু উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। সাজু হওক বিহুৰ বজাৰ কৰিবলৈ আপুনি। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9,000 টকা।
মহিলাসকলে ৱেইট কৰি আছে কেনেকৈ বিহুৰ বজাৰ কৰিব। অৱশেষত বিহুৰ বজাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উপহাৰ প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ অধীনত চৰকাৰে ৯,০০০ টকা প্ৰদান কৰিব বিহু উপলক্ষে। হয়, এটা নহয় দুটা নহয়, কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৯ মাৰ্চৰ পূৰ্বে আপুনি ডিবিটি লিংক কৰিব লাগিব অৰুণোদয় আঁচনিৰ লগত। অৰুণোদয় আঁচনিৰ কোনটো একাউণ্টত আপোনাৰ টকা জমা হয় সেই একাউণ্টৰ লগত আপোনাৰ ডিবিটি লিংক হৈ আছে নে নাই। যদি নাই, আপোনাৰ কোনটো বেংক একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ আছে আৰু সেইটো একাউণ্টত আপোনাৰ অৰুণোদয় আঁচনিৰ টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো দুখীয়াক ডিবিটি লিংক কৰিবলৈ আহ্বান জনাইছে। ডিবিটিৰ ফুল ফৰ্ম হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। চৰকাৰী আঁচনিৰ টকা ডিবিটি যোগে চৰকাৰে প্ৰদান কৰে। সেয়েহে আজি আপুনি KYC ফৰ্ম এটা জমা দিয়ক বেংকত গৈ, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকলে ডিবিটি লিংক কৰি ৰাখিছে সেইসকলে একো কৰিব নালাগে। যিসকলে আগতে টকা পাইছিলে এতিয়াও টকা নাপায়, অকল সেইসকল মহিলাৰ কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ মুখেৰে ৰাইজৰ দলৰ প্ৰসংগ। কংগ্ৰেছ আৰু AJPৰ মিত্ৰতা চূড়ান্ত হ'ল। অখিল গগৈক একেলগে লোৱাৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ দলক লগত লৈ আগবঢ়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিনাকান্দি আৰু বহৰমপুৰ আৰু শদিয়া এৰি দিয়া হ'ল AJPৰ বাবে। কেৱল এয়াই নহয়, CPMক 2খন আৰু CPI MLক এখন আসন এৰিলে কংগ্ৰেছে। কাৰ্বি আংলঙত APHLCক সংগ দিব কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ মুখেৰে ৰাইজৰ দলৰ প্ৰসংগ হয় এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আগন্তুক 24 ঘণ্টাত সাৱধান হওক ৰাজ্যবাসী। যিকোনো মুহূৰ্তত সলনি হ'ব বতৰ, আহিব পাৰে ধূলিৰ ধুমুহা। মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউত আছে ধুমুহাৰ লগতে বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। এইকেইখন জিলাৰ পৰা কোনোৱে ভিডিঅ' চাই আছে নেকি? নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰষুণৰ লগতে ধুমুহাৰ সৃষ্টি হৈছে নেকি। যাতায়াতৰ সময়ত সাৱধান হওক আপুনি। ধূলিৰ ধুমুহাৰ বাবে যান বাহন চলাচলত হ'ব পাৰে সমস্যাৰ। বাহিৰলৈ ওলাওঁতে আপুনি সাৱধান হওক আৰু মাস্ক পৰিধান কৰক। ধূলিৰ ধুমুহাৰ বাবে জ্বৰ, কাহ বা অন্যান্য ছালৰ সমস্যা দেখা দিয়াৰ আশংকা আছে। আগন্তুক 25 তাৰিখলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বিশেষ সতৰ্কবাণী। সকলোৱে সাৱধান হওক। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অখিলক বাদ দিয়া মিত্ৰতা চূড়ান্ত কংগ্ৰেছ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অখিলক বাদ দি মিত্ৰতা চূড়ান্ত কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ শীৰ্ষ নেতাই মিত্ৰতা নহয় বুলি ক'লে। হঠকাৰী সিদ্ধান্তৰ বাবে কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে। নামনিৰ সংখ্যালঘু চিটত সুৰক্ষিত নহয় কংগ্ৰেছ। উজনিত কংগ্ৰেছে এটা চিট নাপাব। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মহৰমৰা, ৰঙিয়া, শদিয়া সকলোতে কংগ্ৰেছতে কৰিলে অস্বীকাৰ। কংগ্ৰেছে ধুবুৰী জিলাত চিট নিদিয়ে ৰাইজৰ দলক। অসম জাতীয় পৰিষদ 12টা সমষ্টি। জোন ইংটি কাথাৰক কাৰ্বি আংলঙৰ 2টা সমষ্টি আৰু ধেমাজি আৰু বৰাকৰ এটা সমষ্টি AJPক দিলে। বৰহমপুৰ, ডিব্ৰুগড়, বজালী, সৰুপথাৰ AJPক দিয়া হৈছে। কেৱল এয়াই নহয়, খোৱাং, মধ্য গুৱাহাটী, বিনাকান্দি, শদিয়া AJPক দিয়া হৈছে। ৰঙিয়া, সৰবক আৰু ভৱানীপুৰ CPMক আৰু বিহালী CPI আৰু MLক দিলে কংগ্ৰেছে। যোৰহাট বা ডিমা সমষ্টি এৰি দিব CPIক আৰু অখিলক বাদ দি মিত্ৰতা চূড়ান্ত কৰিছে কংগ্ৰেছৰ ফালৰ পৰা। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। ভংগ হোৱা নাই বিৰোধীৰ মিত্ৰতা। বিৰোধীৰ মিত্ৰতা ভংগ হোৱাক লৈ অপপ্ৰচাৰ। বিৰোধীৰ মিত্ৰতাক লৈ বৰ্তমানে হোৱা নাই সিদ্ধান্ত। চূড়ান্ত পৰ্যায়ত আসন ভাগ বতৰাৰ আলোচনা। একাংশ সংবাদ মাধ্যমত প্ৰচাৰ ভুৱা তালিকা। দিল্লীৰ পৰা নেতৃত্ব কৰিলে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই। কাজিৰঙাত স্থিতি স্পষ্ট কৰিলে ৰাইজৰ দলৰ অখিল গগৈয়ে। মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শীঘ্ৰে ন্যায় পাব জুবেন গাৰ্গে। 26 ফেব্ৰুৱাৰীত কেবিনেটত হ'ব ডাঙৰ সিদ্ধান্ত। 26 ফেব্ৰুৱাৰীত জুবেন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। যদি ৰাইজে বিচাৰে মই ফাষ্ট ট্ৰেক দি দিম।
এইকেইদিন ফাষ্টেগ আদালতক লৈ এটা ৰাজনীতি চলিছে। আটাইকে অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে আৰু এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা চলিছে। গতিকে এনে ন্যায়াধীশৰ ওচৰত থাকিব লাগে নে নাই সেয়া ৰাইজে ভাবক। জুবেন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্টেগ আদালতক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বেদখলকাৰীৰ হাতত মাত্ৰ এটা সপ্তাহ। নিৰ্বাচনৰ পূৰ্বে আকৌ ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৰাজ্য চৰকাৰৰ পক্ষত ৰায় প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ। ঘৰে ঘৰে জাননী জাৰি কৰিছে বন বিভাগে। এসপ্তাহৰ ভিতৰতে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশনা। চৰকাৰী ভূমি খালী নকৰিলে চলিব প্ৰশাসনৰ বুলডোজাৰ একশ্যন। 59টা পৰিয়াললৈ জাননী জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। গোলাঘাটৰ নেগেৰী বিলত চলিব উচ্ছেদ অভিযান। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে একশ্যন মোডত বন বিভাগ। নিৰ্বাচনৰ পূৰ্বে আকৌ ৰাজ্যত চলিব উচ্ছেদ অভিযান। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰকিবুল হুছেইনক দোষাৰোপ কৰা ভূপেন বৰাক আক্ৰমণ ৰকিবুলৰ অত্যাচাৰত কংগ্ৰেছ শেষ হৈছে বুলি কৈছিল ভূপেন বৰাই আৰু ইয়াৰ পিছতে ৰকিবুল হুছেইনে বৃহৎ মন্তব্য কৰিছে। ৰকিবুল হুছেইনে কংগ্ৰেছত স্বেচ্ছাচাৰী শাসন চলাৰ অভিযোগ আৰু ভূপেন বৰাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছে ৰকিবুলে। বিজেপিত নিজৰ সৈতে 32টা মানুহ নিব নোৱাৰিলে ভূপেন বৰাই। বিহালী এৰি চামগুৰিত নিৰ্বাচন খেলিব খুজিছিল ভূপেন বৰাই। চামগুৰিত নিৰ্বাচন খেলিব বিচৰা প্ৰকৃত কাৰণ ক'লে ৰকিবুল নোকোৱাকৈ চামগুৰিত নিৰ্বাচন খেলাৰ মন মেলিছিল ভূপেন বৰাই। পাণ্ডৱ ত্যাগ কৰি কৌৰৱৰ পক্ষলৈ গ'ল ভূপেন বৰা। অৱশেষত ভূপেন বৰাৰ প্ৰসংগত মুখ খুলিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক দোষাৰোপ কৰা ভূপেন বৰাক আক্ৰমণ কৰিছে ৰকিবুল হুছেইনে। হয়, ৰকিবুল হুছেইনে যিকোনো অভিযোগ উত্থাপিত কৰিছে। জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে বিজেপিৰ। কংগ্ৰেছ ৰাজ্যৰ বিৰলা চিটেনা সহ নেতাকৰ্মীৰ বিজেপিত যোগদান। নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত যোগদানৰ জোৱাৰ। মাজুলীৰ বাজপেয়ী ভৱনত গেৰুৱা হল সহ নেতাকৰ্মী। বিজেপিত যোগদান কৰি আগন্তুক নিৰ্বাচনত বিজেপিক জয় কৰাৰ সংকল্প। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।